নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচ আৰু ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ যি 984টা পদ মুকলি হৈছিল, সেইখিনি পদৰ বাবে এপ্লাই যিটো লিংক, সেই লিংকটো এক্টিভ হৈ গৈছে। গতিকে যিসকলে অৰুণাচল পুলিচ নাইবা ফৰেষ্টত যাম বুলি ভাবি আছে বা এপ্লাই কৰিম বুলি ভাবি আছে, তেওঁলোকে সোনকালে এইখিনি পোষ্টত এপ্লাই কৰি দিয়ক। আপোনালোকৰ হাতত সময় আছে। এইখিনি পোষ্টৰ এপ্লাই লাষ্ট ডেট হৈছে 10 এপ্ৰিল। 10 এপ্ৰিললৈকে আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ লাষ্টৰ ফালে ৰৈ নাথাকিব, আপোনালোকৰ লাষ্টৰ ফালে ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব পাৰে। এতিয়া আপোনালোকৰ মাজৰে বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধিছে যে এইখিনি পোষ্ট যিহেতু অৰুণাচল পুলিচ নাইবা অৰুণাচল ফৰেষ্টৰ পোষ্ট, তাত আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ নাপায়। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচ নাইবা ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ যিখিনি পদ মুকলি হৈছে, এই পদখিনিত আপোনালোকৰ আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে। গতিকে এইখিনি পোষ্টত আমাৰ অসমৰ লগতে আপোনালোকৰ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ ল'ৰা নাইবা ছোৱালীয়ে চাকৰি পাব। কিন্তু আপোনালোকৰ এই যিখিনি পদ মুকলি হৈছে, সেই পদখিনি আপোনালোকৰ ইউআৰত যিখিনি পদ আছে, সেই পদখিনিহে যাব পাৰিব। আপোনালোকে ধৰি লওক আমাৰ অসমৰ এজন ST নাইবা SC নাইবা OBC কেণ্ডিডেট, তাত যিটো OBC নাইবা ST SC কোটা আছে, সেই কোটাটোত চাকৰি নাপায়, তেওঁলোকে জেনেৰেলতহে চাকৰি পাব। আপোনালোকৰ আমাৰ অসমৰ নাইবা ভাৰতবৰ্ষৰ অন্য কোনোবা এখন ৰাজ্যৰ ল'ৰা নাইবা ছোৱালী, তেওঁলোকে ST নাইবা SC হওক নাইবা OBC হওক, কিন্তু তেওঁ জেনেৰেল কোটাতহে অৰুণাচল পুলিচ নাইবা ফৰেষ্টত চাকৰি পাব। গতিকে আমাৰ অসমৰো সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এইখিনি পোষ্টত চাকৰি পাব, কিন্তু তেওঁলোকে আপোনালোকৰ জেনেৰেল কোটাতহে চাকৰি পাব। গতিকে আপুনি যদি ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰে, তেতিয়া আপুনি ধুনীয়াকৈ চাকৰি পাব। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচ নাইবা ফৰেষ্টত প্ৰথম ৰিটেন টেষ্ট অনুষ্ঠিত হয়। গতিকে ৰিটেনত বহুত বেছি কম্পিটিশ্যন হয় আৰু আপোনালোকৰ পদৰ সংখ্যাটো কমকৈ ওলাইছে, সেইবাবে আপোনালোকৰ ইয়াত কম্পিটিশ্যনটো বেছি হ'ব। এতিয়া আপোনালোকৰ এই নতুনকৈ যিখিনি পদ মুকলি হৈছে, সেইখিনি পদত আপোনালোকৰ যিটো পৰীক্ষাটো ক'ত দিব লাগিব। এতিয়া আপোনালোকৰ অৰুণাচল পুলিচ নাইবা ফৰেষ্টৰ পোষ্ট, সেইবাবে এই গোটেই যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছ বা আপোনালোকৰ গোটেইখিনি যিটো কণ্ডাক্ট, সেই কণ্ডাক্টটো অৰুণাচল চৰকাৰে কৰিব। গতিকে আপোনালোকৰ এই আটাইখিনি পোষ্টৰ যিটো ৰিটেন টেষ্ট হওক নাইবা ফিজিকেল টেষ্ট হওক, সকলোখিনি অৰুণাচলৰ ভিতৰতে হ'ব। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰিব, তেওঁলোকে পৰীক্ষাটো অৰুণাচলত দিবগৈ লাগিব। আমাৰ অসমত পৰীক্ষাৰ চেণ্টাৰ নপৰে। গতিকে আপুনি যদি অৰুণাচল পুলিচ নাইবা ফৰেষ্টত এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে প্ৰথম আপুনি ভালদৰে পঢ়া শুনা কৰক। আৰু আপোনালোকৰ বাবে এটা প্লাছ পইণ্ট, সেইটো হৈছে যে আপুনি যদি অসম আৰক্ষী নাইবা আপুনি অসম বন বিভাগ নাইবা SSC GD বাবে আপুনি যদি পঢ়া শুনা কৰি আছে, তেন্তে আপোনাৰ বহুখিনি সহায় হ'ব। কিয়নো যিটো মেথছৰ পাৰ্ট বা ৰিজনিঙৰ পাৰ্ট একেখিনি আহিব বা আপোনালোকৰ ইংলিছৰো প্ৰায় একেখিনিয়ে। গতিকে আপোনালোকৰ সেই একেখিনি পঢ়াই আপোনালোকৰ অসম আৰক্ষী নাইবা অসম বন বিভাগ ৰিজনিং আৰু মেথছটো, তাৰপিছত আপোনালোকৰ ইংলিছটো, আপোনালোকৰ SSC GD নাইবা অগ্নিবীৰ সকলোখিনি পৰীক্ষাৰ হৈ যাব। লগতে আপোনালোকৰ অৰুণাচল পুলিচ আৰু ফৰেষ্টত বা সকলোখিনিৰ বাবে হৈ যাব। গতিকে আপুনি এক্সট্ৰাকৈ নপঢ়ি ল'ব। আৰু আপোনালোকৰ যিসকলে SSC GD নাইবা আপোনালোকে অগ্নিবীৰৰ এক্সামৰ বাবে পঢ়ি আছে, তেওঁলোকৰ বাবে বহুত বেছি ভাল কথা। কিয়নো আপোনালোকৰ GK যিখিনি কুৱেশ্যন, সেইখিনি আপোনালোকৰ অৰুণাচল পুলিচ নাইবা ফৰেষ্টৰ যিটো ৰিটেন টেষ্ট হ'ব, প্ৰায় একেখিনি হ'ব। আপোনালোকৰ তাৰে মাজৰে আপোনালোকৰ অলপ অৰুণাচলৰ ভিতৰৰ কুৱেশ্যন আহিব, কিন্তু আপোনালোকৰ বেছিভাগে আপোনালোকৰ যিটো GK পাৰ্ট আছে, GK পাৰ্টৰ পৰা যি 25টা প্ৰশ্ন আহিব, সেইকেইটা আপোনালোকৰ গোটেই ভাৰতবৰ্ষৰ সামৰি প্ৰশ্ন আহিব। গতিকে আপুনি যদি SSC GD নাইবা অগ্নিবীৰৰ বাবে পঢ়ি আছে, তেন্তে আপোনালোকৰ GKখিনি বহুতখিনি সহায় হ'ব। লগতে আপোনালোকৰ মেথছৰ যিটো চিলেবাছ বা ৰিজনিঙৰ যিটো চিলেবাছ বা ইংলিছৰ যিটো চিলেবাছ, সেইটো একেই। গতিকে আপোনালোকৰ যিসকলে অগ্নিবীৰ SSC GD নাইবা অসম আৰক্ষী ABUB বাবে পঢ়ি আছে, তেওঁলোকে আপোনালোকৰ এই পৰীক্ষাটো দিয়ক। কাৰণ আপোনালোকে যদিহে ৰিটেন টেষ্টত এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰে, তেন্তে আপুনি যিটো ফিজিকেলটো জাষ্ট কোৱালিফাই কৰিলে হৈ যাব। গতিকে এইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি অসমৰ হ'লেও চাকৰি পাব বা ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব, কিন্তু আপোনালোকৰ যিটো কোটা, সেই কোটাত চাকৰি নাপায়, আপোনালোকে জেনেৰেলতে চাকৰি পাব। ধন্যবাদ।